এটা দুটা নহয় অলমোষ্ট 10টামান আইটেম আপোনালোকে পাই যাব ভেজ থালিখনত আৰু লগতে পাই যাব ইয়াত 10টাতকৈও বেছি নন ভেজ অপশ্যন আপোনালোকৰ কাষলৈ ধুনীয়াকৈ প্লেটাৰখন লৈ আহিব আৰু আপোনালোকে নিজে সিলেক্ট কৰি তাৰ পৰা ল'ব পাৰিব যে আপোনালোকে কি খাব বিচাৰিছে হাৰি আছে বৰালি আছে পাভ মাছ আছে ইলিছ আছে বিছা মাছৰ মলাইকাৰী আছে বিছা মাছৰ মছলা আছে আৰি মাছৰ কোফটা আছে লোকেল চিকেন আছে টেঙৰা মাছ আছে আগতে বাহিৰলৈ গ'লে কিবা ফাষ্ট ফুড বা বাহিৰা বস্তুৱে খাবলৈ মন যায় কিন্তু আজিকালি চোন ভাতৰ থালখনৰ প্ৰতিহে লোভটো বাঢ়িছে আৰু মই য'তে যাওঁ কিবা ভাত কেইটামান খাই নগ'লে বা দুপৰীয়া যদি ভাত খাব নাপাওঁ ইমান বেয়া লাগে সেইকাৰণে আমি ভাতৰ হোটেল বিচাৰি সেইদিনা গৈ পাইছিলোঁ ফেন্সি বজাৰৰ লক্ষী কেবিনৰ একদম অপজিটতে থকা ব্ৰহ্মপুত্ৰ কেবিন নামৰ এই ধুনীয়া আৰু পুৰণি হোটেলখনলৈ আৰু এই হোটেলখনলৈ সোমাই দেখিলোঁ দুপৰীয়া ইমানবোৰ মানুহ তেওঁলোকে বোলে প্ৰায়ে আহে যিবোৰ আহে মানে সদায় আহি থাকে গতিকে আমিও অকণমান ৰোৱাৰ পিছত চিট পাই গ'লোঁ আৰু অৰ্ডাৰ কৰিলোঁ মটন লগতে মলাই চিংৰি আৰু আৰি মাছৰ কোফটা কাৰী খানাবোৰ যে ইমান টেষ্টি আছিলে আপোনালোকক মই মিছাকৈ একেবাৰে কোৱা নাই নিজে যদি যায় আপোনালোকে খাই চাব আৰু গম পাব তেতিয়া যে ইমান এফৰ্ডেবল ৰেটত তেওঁলোকে গুৱাহাটীৰ মাছমজিয়াত ইমান টেষ্টি আৰু ফ্ৰেছ খানা চাৰ্ভ কৰি আছে তেতিয়াহ'লে নেক্সট ফেন্সি গ'লে ইয়ালৈ যাবলৈ একেবাৰে নাপাহৰিব আৰু পেজটো ফ'ল' কৰিব দেই আজিলৈ আহিছোঁ বাই বাই